আজি আন্তৰ্জাতিক যোগ দিৱস প্ৰথমবাৰৰ বাবে আমি বিটিচিৰ বাস্কা জিলাৰ অন্তৰ্গত হালবাৰীত কেন্দ্ৰীয় যোগ দিৱস পালন কৰোঁ। ৰাইজৰ অপাৰ উৎসাহ আৰু অনুপ্ৰেৰণাৰ মাজতে আমাৰ এই যোগ দিৱস সম্পন্ন হয়। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাখাপট্টনমৰ পৰা দিয়া ভাষণো আজি আমি সকলোৱে একত্ৰিতভাৱে শুনাৰ সৌভাগ্য হয়। আজিৰ এই যোগ দিৱসৰ সুন্দৰ কাৰ্যসূচী সফলতাৰে পালন কৰাৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু বাস্কা জিলা প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ। আজিৰ এই আমাৰ অনুষ্ঠানত বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী ইউজি ব্ৰহ্ম, ৰূপেশ গোৱালা, জয়ন্ত মল্ল বৰুৱা, বিধায়ক ফণী তালুকদাৰ আৰু কেইবাগৰাকীও বিধায়কে ইয়াতে অংশগ্ৰহণ কৰে। ৰাইজে অংশগ্ৰহণ কৰে, বিভিন্ন সামৰিক অৰ্ধসামৰিক বল, যুৱক যুৱতী সকলোকে মই ধন্যবাদ জনাইছোঁ। হালবাৰীৰ লগতে আজি সমগ্ৰ ৰাজ্যতে আন্তৰ্জাতিক যোগ দিৱস পালন হৈছে। মই পুনৰ এবাৰ ৰাজ্যবাসীক আন্তৰ্জাতিক যোগ দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। বিশাখাপট্টনম অন্ধ্ৰত এইবাৰ 2 কোটি মানুহে যোৱা 1.5 মাহত যোগৰ লগত নিজক জড়িত কৰিছে। অসমতো এটা যোগৰ পৰিৱেশ গঢ়ি উঠিছে। যোগ ইনষ্ট্ৰাকচৰ হৈছে আমাৰ বিদ্যালয়, আয়ুষ্মান মন্দিৰত যোগৰ আমি সাপ্তাহিক যিটো অভ্যাস আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে যোগক সকলোৱে গ্ৰহণ কৰিব লাগে। সুস্বাস্থ্যৰ আৰু সুমনৰ মানুহ অধিকাৰী হ'ব।